মৰমৰ শিক্ষাৰ্থীসকল, আজি আমি এটা নতুন অধ্যায় আৰম্ভ কৰিম আৰু এই নতুন অধ্যায়টো হৈছে ত্ৰিভুজ আৰু ইয়াৰ ধৰ্ম। ত্ৰিভুজ আৰু ইয়াৰ ধৰ্ম। এই অধ্যায়টো আলোচনা কৰাৰ আগতে এই অধ্যায়টোৰ যিবিলাক অনুশীলনী আছে সেই অনুশীলনীখিনি আমি সমাধান কৰাৰ আগতে আমি ত্ৰিভুজ সম্পৰ্কীয় কিছু কথা জানি লোৱাটো ভাল হ'ব। ত্ৰিভুজ কি বা ত্ৰিভুজৰ কিমান প্ৰকাৰ থাকে, কেনেকুৱা ধৰণৰ ত্ৰিভুজ থাকে, এই কথাবিলাক আমি জানি লোৱাটো ভাল হ'ব। এতিয়া ত্ৰিভুজ কি বুলি ক'লে আমি প্ৰথমতে বহুভুজৰ কথা আহিব লাগিব। বহুভুজ কি তাক জানিব লাগিব। বহুভুজ কি আছিল? যে কেৱল ৰেখাখণ্ডৰে গঠিত এটা সৰল সমতলিক বন্ধ চিত্ৰক বহুভুজ বোলে। বহুভুজ হ'ল কি? যে কেৱল ৰেখাখণ্ডৰে গঠিত এটা সৰল সমতলিক বন্ধ চিত্ৰ। এটা সৰল সমতলিক বন্ধ চিত্ৰ হৈছে বহুভুজ। এতিয়া আমি এটা বহুভুজ আঁকি চাওঁ। বহুভুজ আঁকি চালে আমি ধাৰণাটো ল'ব পাৰিম। এইটো এটা বহুভুজ। ইয়াত আমাৰ এই যে ৰেখাখণ্ডবিলাক আছে এইবিলাক হৈছে বাহু। এই বহুভুজটোৰ এইবিলাক বাহু। এতিয়া বহুভুজটোৰ আমাৰ কিমানটা বাহু আছে? 1, 2, 3, 4, 5, 6, 7, 8টা আছে। ইয়াত 8টা বাহু আছে। বহুভুজ এটাৰ যদি 3টা বাহু থাকে, বহুভুজ এটাৰ যদি বাহু 3টা হয়, এই যে ৰেখাখণ্ডবিলাক প্ৰত্যেক ৰেখাখণ্ডক এটা বাহু বুলি কোৱা হয়। এনেকৈ যদি 3টা বাহু থাকে, 3ডাল ৰেখাখণ্ডৰে বহুভুজ এটা গঠিত হয়, তেতিয়াহ'লে সেই বহুভুজটোক কোৱা হ'ব ত্ৰিভুজ। 4ডাল ৰেখাৰে বহুভুজ এটা গঠিত হ'লে সেই বহুভুজটোক কোৱা হ'ব চতুৰ্ভুজ। 5টা বাহুৰে গঠিত হ'লে তাক ক'ব পঞ্চভুজ। 6টা বাহুৰে গঠিত হ'লে ষড়ভুজ। সেনেকৈ বিভিন্ন নাম আছে। আমাৰ এই আলোচনাত আমাক দৰকাৰ ত্ৰিভুজ। গতিকে বহুভুজ এটাৰ যদি বাহু সংখ্যা 3 হয়, বহুভুজ এটাৰ যদি 3টা ৰেখাখণ্ডৰে গঠিত হয়, তেতিয়াহ'লে সেই বহুভুজটোক আমি কি বুলি ক'ম? ত্ৰিভুজ বুলি ক'ম। ত্ৰিভুজত কি থাকে? 3টা বাহু থাকে। তাৰপিছত ধৰি ল'লো এইটো ABC এটা নাম দিলোঁ, ABC। ইয়াৰ বাহু হ'ল AB বাহু, AC বাহু, BC, এইকেইটা বাহু। তাৰপিছত ত্ৰিভুজ এটাত আৰু কি থাকে? যে 3টা বাহুৰে গঠিত যিটো বহুভুজ সেইটো হৈছে ত্ৰিভুজ। ইয়াত আমি 3টা কোণো পাম। এটা BAC, ABC আৰু ACB, এই 3টা আমি কোণ। তাৰপিছত 3টা এই যে বহুভুজটোৰ আমাৰ 2টা বাহু য'ত লগ হৈছে, 2টা বাহু যিটো বিন্দুত লগ হৈছে, এই বিন্দুটোক আমাৰ কি ক'ব? ত্ৰিভুজৰ শীৰ্ষবিন্দু। AB আৰু AC বাহু ৰেখাখণ্ড য'ত লগ হৈছে, সেই লগ হৈ য'ত কোণ উৎপন্ন কৰিছে সেইটো ক'ব শীৰ্ষবিন্দু। ইয়াত শীৰ্ষবিন্দু কেইটা পালোঁ? এটা A, এটা B, এটা C। তাৰমানে আমি কি গম পালোঁ? যে এটা ত্ৰিভুজত 3টা বাহু থাকে, 3টা কোণ থাকে আৰু 3টা শীৰ্ষবিন্দু থাকে। এটা ত্ৰিভুজৰ 3টা বাহু, 3টা কোণ আৰু 3টা শীৰ্ষবিন্দু থাকে। আৰু এই ত্ৰিভুজবিলাকৰ বাহু বা কোণৰ ভিত্তিত ত্ৰিভুজবিলাকক বিভিন্ন ধৰণে নামকৰণ কৰা হৈছে। ত্ৰিভুজক বাহু আৰু কোণ হিচাপে বিভিন্ন প্ৰকাৰে ভাগ কৰা হৈছে। আমি বাহু হিচাপে যদি চাওঁ, তেনেহ'লে ত্ৰিভুজৰ আমি 3টা ভাগ পাম। বাহু হিচাপে আমি ত্ৰিভুজৰ 3টা প্ৰকাৰ পাম। সেই 3টা প্ৰকাৰ হৈছে, প্ৰথমটো হৈছে বিষমবাহু ত্ৰিভুজ, দ্বিতীয়টো হৈছে সমদ্বিবাহু ত্ৰিভুজ আৰু তৃতীয়টো সমবাহু ত্ৰিভুজ। বাহু হিচাপত 3টা প্ৰকাৰৰ ত্ৰিভুজ আছে। এটা হৈছে বিষমবাহু ত্ৰিভুজ, আৰু এটা সমদ্বিবাহু ত্ৰিভুজ, আৰু আনটো হৈছে সমবাহু। এটা বিষমবাহু ত্ৰিভুজ মানে কি? যদি এটা ত্ৰিভুজৰ 3টা বাহুৰ জোখ বেলেগ বেলেগ, এটা ত্ৰিভুজ তাৰ যদি 3টা বাহুৰ জোখ বেলেগ বেলেগ হয়, ABC এটা ত্ৰিভুজ, ইয়াৰ AB বাহুৰ জোখ বেলেগ, BC বাহুৰ জোখ বেলেগ আৰু AC বাহুৰ জোখ বেলেগ। 3টা বাহুৰ জোখ বেলেগ বেলেগ হ'লে সেই ত্ৰিভুজটোক ক'ব বিষমবাহু। তাৰপিছত সমদ্বিবাহু হ'লে কি? যে এটা ত্ৰিভুজৰ 2টা বাহুৰ যদি মাপ সমান, ইয়াৰ আমাৰ ত্ৰিভুজ এটা লৈছোঁ ABC। সমদ্বিবাহু ত্ৰিভুজৰ ক্ষেত্ৰত কি হ'ব?
দুটা বাহু সমান, ইয়াত এ বি ইজ ইকুৱেল টু এ চি। যদি দুটা বাহু সমান হয় তেতিয়াহ'লে সেইটো হ'ব সমদ্বিবাহু। আৰু বিষম বাহুৰ ক্ষেত্ৰত কি হ'ব? এ বি নট ইকুৱেল টু বি চি নট ইকুৱেল টু এ চি, কাৰণ এটা বাহু সমান নহয়। এ বি বি চি আৰু এ চি তিনিটা বাহুৰ যদি যোগ বেলেগ বেলেগ হয় তাক কোৱা হ'ব বিষম বাহু ত্ৰিভুজ। আৰু যদি এটা ত্ৰিভুজৰ দুটা বাহু একে সমান জোখৰ হয়, পৰস্পৰ সমান জোখৰ হয়, তাক ক'ব সমদ্বিবাহু ত্ৰিভুজ। আৰু এটা ত্ৰিভুজৰ যদি তিনিওটা বাহুৰ মাপ সমান, এ বি চি, এই ত্ৰিভুজটোৰ এ বি সমান বি চি সমান এ চি, এ বি বি চি আৰু এ চি এই তিনিওটা বাহুৰ যদি মাপ সমান হয় সেই ত্ৰিভুজটোক আমি কি বুলি ক'ম? সমবাহু। আমি কি পালোঁ যে এটা ত্ৰিভুজৰ তিনিওটা বাহুৰ যোগ বেলেগ বেলেগ হ'লে সেই ত্ৰিভুজটোক আমি বিষম বাহু ত্ৰিভুজ বুলি ক'ম। এটা ত্ৰিভুজৰ দুটা বাহুৰ যোগ পৰস্পৰ যদি সমান হয় সেই ত্ৰিভুজটোক আমি সমদ্বিবাহু ত্ৰিভুজ বুলি ক'ম। আৰু যদি এটা ত্ৰিভুজৰ তিনিওটা বাহুৰ মাপ সমান হয় তেনেহ'লে সেই ত্ৰিভুজটোক আমি সমবাহু ত্ৰিভুজ বুলি ক'ম। আমি বাহু হিচাপে যেনেকৈ ত্ৰিভুজৰ তিনিটা প্ৰকাৰ পালোঁ, কোণ হিচাপে আমি ত্ৰিভুজৰ তিনিটা প্ৰকাৰ পাম। আমি কোণ হিচাপে তিনিটা প্ৰকাৰ পাম। এটা হৈছে সূক্ষ্মকোণী ত্ৰিভুজ, আৰু এটা সমকোণী ত্ৰিভুজ, আৰু আনটো হৈছে স্থূলকোণী ত্ৰিভুজ। স্থূলকোণী ত্ৰিভুজ আমি বৃহৎকোণী ত্ৰিভুজ বুলিও ক'ব পাৰোঁ। তিনিটা পাম। প্ৰথমটো কি পালোঁ? সূক্ষ্মকোণী ত্ৰিভুজ, দ্বিতীয়টো সমকোণী ত্ৰিভুজ, আৰু তৃতীয়টো স্থূলকোণী। সূক্ষ্মকোণী ত্ৰিভুজ মানে কি? যদি এটা ত্ৰিভুজৰ তিনিওটা কোণৰ মাপ 90 ডিগ্ৰীতকৈ সৰু হয়, এটা ত্ৰিভুজৰ তিনিওটা কোণৰ মাপ যদি 90 ডিগ্ৰীতকৈ সৰু হয়, প্ৰতিটো কোণৰ মাপেই 90 ডিগ্ৰীতকৈ সৰু হয়, সেই কোণটোক ক'ব সূক্ষ্মকোণী। ধৰি লওক এইটো কোণ, এইটো ত্ৰিভুজ এ বি চি, এ বি চি। ইয়াৰ এ কোণ, বি কোণ, চি কোণ প্ৰত্যেকটো কোণৰ মাপ 90 ডিগ্ৰীতকৈ সৰু, তেনেহ'লে তাক ক'ব সূক্ষ্মকোণী। আৰু সমকোণী ত্ৰিভুজ মানে কি? যদি এটা ত্ৰিভুজৰ এটা কোণৰ মাপ 90 ডিগ্ৰী হয়, যিকোনো এটা কোণৰ মাপ যদি 90 ডিগ্ৰী হয়, সেই ত্ৰিভুজটোক কি বুলি ক'ব? সমকোণী ত্ৰিভুজ বুলি ক'ব। এটা কোণৰ মাপ যদি 90 ডিগ্ৰী হয়, এ বি চি, এই এ বি চিৰ বি কোণ এংগল বি ইজ ইকুৱেল টু 90 ডিগ্ৰী। বি ইজ ইকুৱেল টু 90 ডিগ্ৰী, এটা কোণৰ মাপ যদি 90 ডিগ্ৰী হয় তেনেহ'লে সেই ত্ৰিভুজটোক কি ক'ম? সমকোণী ত্ৰিভুজ। ঠিক তেনেকৈ যদি এটা ত্ৰিভুজৰ এটা ত্ৰিভুজ ল'লোঁ আমি এ বি চি, এংগল বি গ্ৰেটাৰ দেন 90 ডিগ্ৰী। এটা ত্ৰিভুজৰ এটা কোণৰ মাপ যদি আমাৰ 90 ডিগ্ৰীতকৈ ডাঙৰ হয় কিন্তু 180 ডিগ্ৰীতকৈ সৰু হয়, এটা কোণৰ মাপ যদি 90 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 180 ডিগ্ৰীতকৈ সৰু, তেনেহ'লে সেই ত্ৰিভুজটোক কি ক'ব? স্থূলকোণী ত্ৰিভুজ। এটা কোণৰ মাপ হ'লেই হ'ল। এটা কোণৰ মাপ যদি 90 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 180 ডিগ্ৰীতকৈ সৰু হয়, তেনেহ'লে সেই ত্ৰিভুজটোক আমি কি ক'ম? স্থূলকোণী ত্ৰিভুজ। গতিকে আমি কি পালোঁ? যে বাহু হিচাপে ত্ৰিভুজ তিনি প্ৰকাৰৰ পালোঁ: বিষম বাহু ত্ৰিভুজ, সমদ্বিবাহু ত্ৰিভুজ, আৰু সমবাহু ত্ৰিভুজ। ঠিক তেনেকৈ কোণ হিচাপেও আমি তিনি প্ৰকাৰৰ ত্ৰিভুজ পালোঁ। এটা হৈছে সূক্ষ্মকোণী ত্ৰিভুজ, এটা সমকোণী ত্ৰিভুজ, আৰু আনটো হৈছে স্থূলকোণী ত্ৰিভুজ। ত্ৰিভুজ সম্পৰ্কে আমি আৰু এটা ধাৰণা পাম, সেইটো হৈছে ত্ৰিভুজৰ মধ্যমা। ত্ৰিভুজৰ মধ্যমা কি? যে এটা ত্ৰিভুজৰ যিকোনো এটা শীৰ্ষবিন্দুৰ পৰা তাৰ বিপৰীত বাহুৰ মধ্যবিন্দুলৈ টনা ৰেখাডালেই হৈছে সেই ত্ৰিভুজটোৰ মধ্যমা। আমি সংজ্ঞাটো এনেকৈও ক'ব পাৰোঁ যে ত্ৰিভুজৰ এটা শীৰ্ষবিন্দু আৰু তাৰ বিপৰীত বাহুৰ মধ্যবিন্দু সংযোগী ৰেখাখণ্ডই হৈছে মধ্যমা। নাইবা আমি এনেকৈও ক'ব পাৰোঁ যে এটা ত্ৰিভুজৰ এটা শীৰ্ষবিন্দুৰ পৰা তাৰ বিপৰীত বাহুৰ মধ্যবিন্দুলৈ টনা ৰেখাডালেই হৈছে মধ্যমা। এতিয়া এ বি চি এটা ত্ৰিভুজ, এ বি চি ত্ৰিভুজৰ
এ এটা শীৰ্ষবিন্দু, বি এটা শীৰ্ষবিন্দু, চি এটা শীৰ্ষবিন্দু, BC বাহুৰ মধ্যবিন্দু D, এৰ পৰা D লৈ টনা এডাল ৰেখাডাল হ'ব, এৰ পৰা D লৈ যিডাল ৰেখা টানিছোঁ, এই ৰেখাডাল হৈছে এডাল মধ্যমা। ঠিক তেনেকৈ AB বাহুৰ মধ্যবিন্দু F, চিৰ পৰা F লৈ টনা ৰেখাডাল হৈছে আন এডাল মধ্যমা, আৰু ACৰ মধ্যবিন্দু E, বিৰ পৰা ই লৈ টনা ৰেখাডাল হৈছে আন এডাল মধ্যমা। তাৰপিছত আমি কি গম পালোঁ যে এটা ত্ৰিভুজত কেইডাল মধ্যমা থাকে? তিনিডাল, কাৰণ তিনিটা বাহু আছে, তিনিটা বাহুৰ মধ্যমা দিলৈ আমি তিনিডাল ৰেখা টানিব পাৰিম, গতিকে মধ্যমা তিনিডাল। আৰু এটা কথা আমি লক্ষ্য কৰিলে গম পাম যে ত্ৰিভুজৰ মধ্যমা তিনিডালে এটা নিৰ্দিষ্ট বিন্দুত লগ লাগে, এটা বিন্দুৰ মাজেৰে যায়। ত্ৰিভুজৰ মধ্যমা তিনিডাল সদায় এটা বিন্দুৰ মাজেৰে যায়। গতিকে আমি কি গম পালোঁ যে এটা ত্ৰিভুজত কেইডাল মধ্যমা থাকে? তিনিডাল মধ্যমা। আৰু মধ্যমা কি? যে এটা ত্ৰিভুজৰ যিকোনো এটা শীৰ্ষবিন্দুৰ পৰা তাৰ বিপৰীত বাহুৰ মধ্যবিন্দুলৈ টনা ৰেখাডালেই হৈছে ত্ৰিভুজটোৰ মধ্যমা। ত্ৰিভুজৰ আৰু এটা আমি ধাৰণা পাম, সেইটো হৈছে ত্ৰিভুজৰ উন্নতি। উন্নতি মানে কি? এটা ত্ৰিভুজৰ এটা শীৰ্ষবিন্দুৰ পৰা তাৰ বিপৰীত বাহুলৈ টনা যিডাল লম্ব, সেই লম্বডালেই হৈছে ত্ৰিভুজটোৰ উন্নতি। এটা শীৰ্ষবিন্দুৰ পৰা বিপৰীত বাহুলৈ টনা লম্বডালেই হৈছে ত্ৰিভুজটোৰ উন্নতি। আমি তিনিটা ছবি লৈছোঁ। প্ৰথমতে এটা সূক্ষ্মকোণী ত্ৰিভুজ লৈছোঁ। এই সূক্ষ্মকোণী ত্ৰিভুজটোৰ AD লম্ব, গতিকে ADডাল উন্নতি। তাৰপিছত আমি লৈছোঁ এটা সমকোণী ত্ৰিভুজ। এই সমকোণী ত্ৰিভুজটোৰ ক্ষেত্ৰত EF, যি এটা সমকোণী ত্ৰিভুজ, সেই সমকোণী ত্ৰিভুজৰ EF এইডাল যিডাল ৰেখাই 90 ডিগ্ৰী কোণ কৰে, সেইডাল হৈছে উন্নতি। আৰু এটা আমি স্থূলকোণী ত্ৰিভুজ লৈছোঁ, PQR। এই স্থূলকোণী ত্ৰিভুজটোৰ বৰ্ধিতাংশত যিডাল লম্ব টনা হৈছে, ত্ৰিভুজটোৰ বৰ্ধিতাংশত RQ বাহুৰ বৰ্ধিত অংশত যিডাল লম্ব টনা হৈছে, সেই লম্বডালেই হৈছে PS। PS হৈছে ইয়াৰ কাৰণে উন্নতি। তাৰমানে উন্নতি সূক্ষ্মকোণী ত্ৰিভুজৰ ক্ষেত্ৰত অলপ বেলেগ হ'ব, স্থূলকোণী ত্ৰিভুজৰ ক্ষেত্ৰত বেলেগ হ'ব, আৰু সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত বেলেগ হ'ব। গতিকে আমি আজি ত্ৰিভুজ সম্পৰ্কে আমি বিভিন্ন কথা পালোঁ। ত্ৰিভুজ কি, ত্ৰিভুজৰ শীৰ্ষবিন্দু, বাহু, কোণ, বিভিন্ন প্ৰকাৰৰ ত্ৰিভুজ, ত্ৰিভুজৰ মধ্যমা আৰু ত্ৰিভুজৰ উন্নতি, এই সম্পৰ্কে আমি পালোঁ। পৰৱৰ্তী শ্ৰেণীত আমি অনুশীলনী 6.1ৰ যিবিলাক সমস্যা আছে, সেই সমস্যাবিলাক আমি সমাধান কৰিম। ধন্যবাদ।